Good morning everyone. আজি আকৌ এটা নতুন ভিডিও আপোনালোকক দেখাবলৈ লৈছো। ভিডিওটোত আছে letter informing the bank authority about losing ATM credit card. কেনেকৈ লিখিব? ক্ৰেডিট কাৰ্ড হেৰুৱাৰ বাবে লিখা পত্ৰ মানে এখন হৈছে আপোনাৰ ATM কাৰ্ড হেৰুৱাৰ বাবে বেংকলৈ লিখা এখন এপ্লিকেশন হয়। প্ৰথমে লিখিব টু দা বেংক মেনেজাৰ, তাৰপিছত এলাহাবাদ বেংক বা আপোনাৰ যিটো বেংকৰ ATM কাৰ্ড হেৰুৱাইছে সেই বেংকটোৰ নাম লিখিব, তাৰপাছত ইয়াত আপোনাৰ ঠাই, তাৰপাছত লিখিব বেকেটৰ ভিতৰত ৰাজ্যখনৰ নাম, তাৰপিছত আহিব সাবজেক্ট ইনফৰমেশ্যন ৰিগাৰ্ডিং লছ অফ ATM কাৰ্ড, তাৰপাছত আহিব ছাৰ উইথ ডিউ ৰিগাৰ্ডছ আই উড লাইক টু ষ্টেট এনি ATM কাৰ্ড নাম্বাৰটো বেকেটৰ ভিতৰত ইছ্যুড বাই, যেহেতু আপোনালোকৰ যিটো বেংকৰ ATM কাৰ্ড হয় সেই বেংকটোৰ নামেই লিখিব। মই ইয়াত এলাহাবাদ বেংক দিছোঁ। হেজ বিন লষ্ট অন তাৰিখ, তাৰপাছত লিখিব তাৰিখ প্ৰবেবলি অন board of a bus while traveling back home from my office, কাৰণটো তাৰপাছত আহিব therefore I request you to kindly stop the usage of my lost card immediately so that no miscreant can misuse the same. Moreover, I also request you to kindly issue another ATM credit card in my name for my own use with, তাৰপাছত লিখিব with many thanks, তাৰপাছত লিখিব আপোনাৰ এড্ৰেছ yours faithfully, নামটো লিখিব, তাৰপাছত লিখিব ঠাইডোখৰ নাম। মই বাৰু এনেকৈ লিখিলোঁ। এইখন হৈছে বেংকৰ ATM কাৰ্ড যেতিয়া হেৰাই তেতিয়া বেংকলৈ লিখা, মানে সেই ATM কাৰ্ডটো বেলেগ কোনো ইউজ কৰিব নোৱাৰাকৈ সেই ATM কাৰ্ডৰ নাম্বাৰটো বন্ধ কৰি দিবলৈ বেংকলৈ লিখা এখন এপ্লিকেশ্যন হৈছে। মই লিখিছোঁ যে ইয়াত সন্মানপূৰ্বক সন্মান জনাই আপোনাক জনাব খোজোঁ যে মোৰ এলাহাবাদ বেংকে দিয়া ATM কাৰ্ডখন যোৱা ইমান তাৰিখে মোৰ কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত সম্ভৱতঃ বাছত পৰি হেৰাইছে। মই কাৰণটো এই বুলিয়েই লিখিছোঁ। সেয়েহে মই আপোনাক অনুৰোধ জনাওঁ যাতে মোৰ হেৰুৱা কাৰ্ডখন ব্যৱহাৰৰ বাতিল কৰি দিয়ে, যাতে কোনো অসৎ লোকে তাৰ অপপ্ৰয়োগ কৰিব নোৱাৰে। লগতে আপোনাক অনুৰোধ জনাওঁ যেন মোক অনতিপলমে এখন বেলেগ ATM ক্ৰেডিট কাৰ্ড এখনৰ ব্যৱহাৰৰ বাবে দিয়ে। অশেষ ধন্যবাদেৰে, তাৰপাছত আপোনাৰ নাম আৰু ঠিকনা। Letter informing the bank authority about losing ATM or credit card. এইখনেই হৈছে ATM হেৰুৱালে বেংকলৈ লিখা এখন এপ্লিকেশ্যন। আৰু আজিলৈ আহিছোঁ। থেংক ইউ।